ৰাজভৱনত এটা তেনেকুৱা কি বুলি কয় প্ৰটেষ্ট এটা আছিলে এই প্ৰটেষ্টৰ সময়ত তাতে এলিগেশ্যন এটা আহিছিলে যে প্ৰটেষ্টাৰ এজন তাতে মানে কিবা এটা কাৰণত তেওঁ আঘাতপ্ৰাপ্ত হৈ পেলাই হস্পিটেল আছে তাৰপিছত হস্পিটেলত তেওঁ ঢুকালে তো সেই সংক্ৰান্তে ইউডি কেছ এটা ৰেজিষ্টাৰ কৰা হৈছিলে আৰু PM ৰিপৰ্ট আগতে প্ৰিলিমিনাৰীটো আমি পাইছিলোঁ ইতিমধ্যে আমি ফাইনেল ৰিপৰ্টটো আমি সংগ্ৰহ কৰিছোঁ আৰু এই ফাইনেল ৰিপৰ্টত এইটো কোৱা হৈছে যে সেই ডিচেষ্টৰ নামটো আছিলে মৃদুল ইছলাম তেখেতৰ মানে ক্ৰনিক কৰ'নাৰী ইনচাফিচিয়েঞ্চি মানে সেই ক্ৰনিক এটা কৰ'নাৰী প্ৰব্লেম আছিলে আৰু তেখেতৰ সেই মানে ভিচেৰা ৰিপৰ্টতো তেখেতৰ সেই এলকহল ডিটেক্ট কৰা হৈছে মানে কংগ্ৰেছে দাবী কৰি আছে যে আৰু এইটো কোনো পধ্যেই নাই এইটো আৰক্ষীটো তাতে কোনো ধৰণৰ মানে কি বুলি কয় নন মানে লিথেলটো ফ'ৰ্চ ইউজ কৰাই নাছিলে নাই তাতেতো বহুত প্ৰটেষ্টাৰ আছিলে তাতে আৰক্ষীসকলো বহুত আছিলে আৰু আপোনালোকেও আছিলে সাংবাদিকসকল কাৰোতে একো হোৱা নাই আৰু সেইটো সময়ত তেওঁ নাছিলেই তাতে প্ৰেজেণ্ট তেওঁ তাতে প্ৰটেষ্ট কৰি পেলাই তেওঁ চাই কিবা অসুবিধা পালে তাতে আগতেই আঁতৰি গৈছিলে মানে এক্সেক্টলি ৰিপৰ্টটো কি বুলি ওলাইছে এতিয়া সেইটোৱে মানে কৰ'নাৰী প্ৰব্লেম আছিলে আৰু তেখেতৰ সেই ভিচেৰাটো এলকহল প্ৰেজেন্সটো দেখুওৱা গৈছে এলকহল কনজিউম কৰা নাই তেখেতৰ কোনো বেমাৰ আজাৰেই নাছিলে আৰু চাওক চৰকাৰে আজি ৰিপৰ্ট ওলাওঁতে ইমান দেৰি কৰিলে বহুত দেৰি কৰিলে ৰিপৰ্ট কিবা এটা আছে নহ'লে ইমান দেৰিকৈ কিয় আমাক ৰিপৰ্ট ওলাই দিব আমাৰ চৰকাৰৰ পৰা আমাৰ কিবা সুবিধা কৰক নকৰক সেইটো বেলেগ কথা কিন্তু যে আজি যে এনেকুৱা মিছা এটা ৰিপৰ্ট ওলাইছে সেইটোত মই আজি একো পুনৰ কৰা মই এনেকুৱা লাগিছে মোৰ স্বামী আজিৰ পৰা মোৰ এনেকুৱা বেয়া লাগিছে যে ছেকেণ্ডবাৰ মই বহুত আঘাত পাইছোঁ যে এই ৰিপৰ্টটো লোৱাৰ কাৰণে নাই আপোনালোকে তাই যদি এখেতে যদি মদ খালেহেঁতেন এজন এডভকেট আছিলে এজন মদ খোৱা মানুহে আনকতো কেতিয়াও সহায় কৰিব নোৱাৰে তেওঁ যদি নিজেও মদ খালেহেঁতেন তেওঁ আনক কেনেকৈ সহায় কৰিব সেইটো চাওক এজন এডভকেট আৰু আপোনালোকে চাওক চেষ্টা কৰি চাওক যদি এখেতে যদি মদ খাইছিলে আপোনালোকে সেইটো ওলোৱাৰ কাৰণে চেষ্টা কৰে যদি মদ খোৱা মানুহ ৰাতিপুৱা ঘৰৰ পৰা ওলাই গ'ল চাহ পানী খায় তাতে মদ ক'ত খালে কেনেকুৱা খালে আৰু দিনটো পৰতে কোনেও এনেকৈ মদ খায় নেকি কোনোদিনেই মদ খোৱা নাছিলে এইবিলাক চব চৰকাৰৰ চক্ৰান্ত হয় চৰকাৰৰ চক্ৰান্তৰ কাৰণে আজি ৰিপৰ্ট ওলোৱাতে ইমান দেৰি কৰিলে নহ'লেতো আমি কিমান দিনৰ পৰা লাগি আছোঁ আমাৰ ৰিপৰ্ট ওলাই দিয়ক কিবাতো এটা হ'লে আছে নহ'লে আমাৰ ৰিপৰ্ট ওলাওঁতে কিয় ইমান দেৰি কৰিব আৰু মোৰ হাজবেণ্ডক পষ্টমেৰ্টেমো দুবাৰ কৰিছে আপোনালোকে কোনোবা দিন শুনিছে নেকি যে পষ্টমেৰ্টেম মানুহক দুবাৰ কৰে এবাৰ ওলাই দিয়াৰ পিছত আৰু একবাৰ পষ্টমেৰ্টেম কৰিছে হয় চৰকাৰৰ পূৰা চক্ৰান্ত আছে চৰকাৰে মোক কিবা এটা সুবিধা কৰক নকৰক সেইটো বেলেগ কথা কমচে কম সত্যটো ওলাব লাগে মই আজিৰ পৰাহে গম পালোঁ যে মানে কোনো সত্যতা নাই ডক্টৰৰ ওপৰতো নহয় কাৰোৰ ওপৰত সত্য যে কেতিয়াও সত্য হৈ নোলোৱাই সত্য সদায় লুকাই থাকিব মানুহে কোনোদিনে ন্যায় নাপাব হয় আমি ব্যৱস্থা ল'ম আমি কোৰ্ট যাম ৰিপৰ্ট ল'ম ৰিপৰ্ট যাই আমি কোৰ্টত যাম যাই কিনে আমি তাতে যাই কিনে আমি আপিল কৰিম আমি মোৰ ভাইটি হয় মৃদুল ইছলাম এজন এডভকেট আৰু তেওঁ এটা ভাল স্বভাৱৰ মানুহ আছিল আমাৰ গাঁৱৰ মানুহে জানে তেওঁ কোনোদিনে মদ চদ এইবিলাক ব্যৱহাৰ কৰা নাই মদ খোৱা নাই এইবিলাক আমি নাজানো এতিয়া যি কথা কৈ আছে এইবিলাক মনে সজা কথা এইবিলাক কোনোবা আৰক্ষী বাচিবলৈ মানে চেষ্টা কৰি আছে পোষ্টমৰ্টমত 2বাৰ তেওঁক পোষ্টমৰ্টম কৰা হৈছে 2বাৰ লৈ গৈছে তেওঁ আৰু যিবিলাক ৰিপৰ্ট ওলাইছে এই ৰিপৰ্টবিলাক যিবিলাকে মানে চাৰ্কুলেশ্যন কৰি আছে এইবিলাকক মই ধিক্ষাৰ দিছোঁ দৰকাৰ পৰিলে আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্টলৈকে যাবলৈ বাধ্য আছোঁ তথাপিতো আমাৰ মানে লিগেল ৰিপৰ্ট যিটো সেইটো ওলাব লাগিব তেওঁ কোনোদিনে মদ ভাং এইবিলাক খোৱা নাই ইয়াৰ বিৰোধিতাহে কৰিছিল আপোনাক আমি ভিডিঅ' ফুটেজ দেখাব পাৰিম আমি মদ ভাং খোৱা এটা মিটিং দিছিলোঁ আৰু সেই মিটিঙত সেইজন মানুহ কিছুদিন আগত উপস্থিত আছিল তেখেতে কি বক্তব্য দিছিল সেইখিনি ফুটেজ আমি দেখাব পাৰিম আৰু তেওঁ যদি সভাস্থলীত নাছিল প্ৰতিবাদী স্থলত নাছিল তেওঁ ভিডিঅ' ফুটেজ আছে আমাৰ লগত এইবিলাক আমি দেখাব পাৰিম আপোনালোকক গতিকে এইবিলাক ইমান মনে কৰা কথা কৈ আৰক্ষী এনে বাচি যোৱাটো ইমান সহজ নহয় বুলি ভাবোঁ মই আমি স্পষ্টভাৱে ক'ব পাৰোঁ যে আমাৰ চৰকাৰৰ ইয়াত স্পষ্ট মানে ষড়যন্ত্ৰ আছে এইবিলাক মিছা কথা
এইবিলাক মিছা কথা, এইবিলাক নাছিল, এইবিলাক মিছা কথা। আৰু তেওঁলোকে কেনেকৈ গম পাই যে মদ খাই গৈছিল? তেওঁলোকে আছিল নেকি তাতে? জনে লিখিছে, জনে কৈছে তেওঁ আছিল নেকি তাতে যে মদ খাবলৈ কৈছে? যে আমি জানো মদ খায় নে ভাং খায় নে কি খায়? আমিহে বুজি পাই এইবিলাকতো স্বভাৱ তাৰ নাছিল নহয়, স্পষ্ট কথা আমাৰ। আৰু আমাৰ গাঁৱত মানুহ আছে, তেওঁলোকে সুধি চাব পাৰে। তেওঁ য'ত আজাৰা থাকে তাতো মানুহ আছে, সুধি চাব পাৰে। এজন এডভকেট এনেকুৱা কাম কৰিব পাৰে নেকি?